হয়, নিশ্চয়কৈ আজিৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছে আৰু পুৱাৰ ভাগত দেখা গৈছে যে শাৰী শাৰী ভিৰ কৰিছে এনেদৰে ভোট গ্ৰহণ তেওঁলোকে দিবলৈ। মই দেখুৱাইছোঁ যে ৰূপৈহাট বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত যি বৰগুলি যি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, মই আৰু তাত উপস্থিত আছোঁ। মোৰ সহযোগীয়ে ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাইছে যে আজিৰে পৰা যিহেতুকে ৰাজ্যৰ 13খন জিলাত অনুষ্ঠিত হ'ব এই দ্বিতীয় পৰ্যায়ৰ যি ভোট গ্ৰহণ, আৰু এই ভোট গ্ৰহণক দেখা গৈছে এনেদৰে যে পুৱাৰ ভাগত পুৰুষ মহিলাই এনেদৰে ভিৰ কৰিছে। আৰু মোৰ লগত আছে যে বৰগুলি গাঁও পঞ্চায়তৰ যি আঞ্চলিক সদস্য ভগৱ মিত্ৰজোঁটৰ ছাইদুল ইছলাম আছে। আমি তেওঁৰ কাৰণলৈ পোনে চাবলৈ চেষ্টা কৰিম। আজি যিহেতুকে আপুনি যি ৰাজ্য নিৰ্বাচন ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে, ভোট আপুনি যিটো সাব্যস্ত কৰিছে এই মুহূৰ্তত কি ক'ব? এই মতে এটাই ক'ম যে গোটেই মানে বৰগুলি জিপিৰ গোটেই ৰাইজ আহিব লাগে, গণতন্ত্ৰ অধিকাৰ সাব্যস্ত কৰিব লাগে আৰু শান্তিপ্ৰিয়ভাৱে মানে ভোটদান হয়, যাতে চবেই কোনো ধৰণৰ অপ্ৰীকৃত ঘটনা যাতে নহয়। এইটো আপোনাৰ কিমান নম্বৰ কেন্দ্ৰ আছিলে? এইটো মোৰ আছিলে এইটো 8 নম্বৰ ৱাৰ্ড। আজিৰ পৰা যিহেতুকে দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন, এই নিৰ্বাচন অনুষ্ঠিত হৈ আছে আৰু এনেদৰে দেখা গৈছে যে 7:30 হোৱাৰ লগে লগে কিন্তু ৰাজ্যৰ যি 13খন জিলাত যি পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে, এনেদৰে দেখা গৈছে যে পুৰুষ মহিলা সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ যি গণতান্ত্ৰিক অধিকাৰ, এই গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিবলৈ এনেদৰে ওলাই আহিছে। আৰু সাধাৰণ ৰাইজ আছে, আমি তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আৰু ৰাইজৰ যি তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ, এই অধিকাৰ সাব্যস্ত কৰিবলৈ এনেদৰে আহিছে। হয়, চাওক, আজি আমাৰ গণতন্ত্ৰ উৎসৱ, যোনটো আমি ভোটাৰ অধিকাৰ সাব্যস্ত কৰিম। আজি আমাৰ বৰগুলি 9 নম্বৰ ৱাৰ্ডত আমাৰ যি ভোটদান চলি আছে, ইয়াত শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে। আৰু মই এটা কথা আজি আপোনালোকৰ জৰিয়তে জনাম সকলো ভোটাৰ ৰাইজক, আজি আমাৰ অন্তৰৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে আমাৰ শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ চলি যায়। তাৰ কাৰণে মই সকলোকে কামনা কৰিম যাতে কোনো হাই হুলস্থুল নকৰে, তাৰ কাৰণে সকলোকে মই অনুৰোধ জনাম। আচলতে আপোনালোকে কেনেধৰণৰ প্ৰাৰ্থী আপোনালোকে বিচাৰিছে এইবাৰ পঞ্চায়ত নিৰ্বাচন? চাওক, ৰাইজে এইটো সিদ্ধান্ত লৈ থৈছে, অলৰেডি সিদ্ধান্ত লৈ থৈছে, মানে যিজন যোগ্য বুলি ভাবিব তেওঁকে ভোটদান কৰিব ৰাইজে। আমিতো তেনেকৈ যাৰ মনৰ কথাটো আমি ক'ব নোৱাৰিম, কিন্তু একচুৱেলি কি যোনজন যোগ্য, যোনজন মানে ৰাইজৰ হকে কাম কৰি যাব, তেওঁকে ভোট প্ৰদান কৰিব বুলি চবেই আশা, আৰু তেওঁলোকে চবেই ভোটদান কৰিব আহিছে। হয়, এনেদৰে দেখা গৈছে ৰাইজৰ যি মতামত যে এজন যোগ্য ব্যক্তি বিচাৰিছে, উপযুক্ত প্ৰাৰ্থী বিচাৰিছে ৰাইজৰ মনোভাৱ এঠাই যে তেওঁলোকে সকলোৱে যে এজন যোগ্য প্ৰাৰ্থী, আৰু যিটোকে আজি গণতন্ত্ৰৰ যি উৎসৱত দেখা গৈছে যে দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন, এই নিৰ্বাচনত এনেদৰে দেখা গৈছে যে পুৱা 7:30 হোৱাৰ লগে লগে এনেদৰে সকলোৱে কিন্তু নিজৰ নিজৰ যি গণতান্ত্ৰিক অধিকাৰ, এই অধিকাৰ সকলোৱে সাব্যস্ত কৰিবলৈ এনেদৰে দেখা গৈছে যে পুৱাৰ ভাগত কিন্তু শাৰী পাতি ভিৰ কৰিছে। আৰু আমি দেখুৱাইছোঁ যে ৰূপৈহাট বিধানসভা সমষ্টিৰ আজি বৰগুলি গাঁও পঞ্চায়তৰ কিছু আমি 136 নং কেন্দ্ৰৰ দৃশ্যাংশ দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ এনিভাৰ 24 জৰিয়তে। পুৱাৰ ভাগত কিন্তু 7:30 হোৱাৰ লগে লগে এনেদৰে ওলাই আহিছে নিজৰ যি গণতান্ত্ৰিক অধিকাৰ, এই অধিকাৰ সাব্যস্ত কৰিবলৈ।